আৰু কি প্ৰক্ৰিয়া ল'ব এই আইনখনত লিখা আছে যে ডিসি সন্তুষ্ট হলে হয় এটোটো নিয়ম হ'ব নোৱাৰে এটোটো নিয়ম হ'ব নোৱাৰে এটোটো কেনেকৈ নিয়ম হ'ব মাননীয় অধ্যক্ষ মহোদয় এক মিনিট এই আচ্ছা আপোনালোক বহি আচ্ছা এই আইনখন মই কৰিছিলো নেকি এইখন আইন জৱাহৰলাল নেহৰুৱে কৰা আইন স্যার যিখন সেইখনো থাকিব স্যার লিখা আছে স্যার সেইখনৰ লগত এটা মই পঢ়ি সুপ্রিম কোর্টের প্যারেগ্রাফ আপনি লৈ যাও বাজু ভাই এক মিনিট Honorable Supervisors, please sit down. আচ্ছা Supreme Court judgment that reference the Immigrants Expulsion from Assam Act 1950. This appears in the majority opinion authored by Justice Surya Kant. পঢ়ি দিছো মই The provision of the Immigrants Expulsion from Assam Act 1950 shall also be read into Section 6A and shall be effectively employed for the purpose of identification of illegal immigrants. Identification. Question is identification. Question is identification. How the identification is established? আপোনালোকে মোৰ লগত যেনেকে ডিবেট কৰিছে মইতো জাজ নহয় আপোনালোকে মোক কি কৰে মইতো সুপ্ৰিম কোৰ্ট অৰ্ডাৰ এটা পঢ়ি আছো ভুল মোৰ যদি ভুল হৈছে সুপ্ৰিম কোৰ্টত আপোনালোক যাব আপোনালোকক শুদ্ধ কৰি দিব মই জাস্ট ইয়াতে মোৰ লগত জাস্ট ইন্টারপ্রিটেশন স্যার আমাক কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে স্যার ট্ৰাইব্যুনেলখিনি বঢ়াই দিম বুলি কৈছে এই জাজমেন্টটো দিয়া কথাটো হ'ল যে ইট ইজ নট এডিকুৱেট মাননীয় স্যার দ্য ষ্টেট অফ দ্য আসাম গভৰ্ণমেণ্ট আপোনালোকতো মই অসম চৰকাৰৰ হৈ উত্তৰটো দিব পাৰো ভুল হলে মোৰ কোৰ্টত যাব দ্য ষ্টেট অফ দ্য আসাম গভৰ্ণমেণ্ট ইজ ভেৰি ক্লিয়াৰ উই আৰ গোয়িং টু এফেক্টিভলি আপুনি কিয় খাই হৈছে বক মোক খালি মোৰ আপোনালোকে অসম গভৰ্ণমেণ্টৰ স্থিতিটোক বিৰোধিতা কৰা আপোনালোকৰ অধিকাৰ আছে বিৰোধিতা কৰক ৰেকৰ্ডত ৰাখি দিয়ক কিন্তু মোৰ স্থিতিটো হ'ল যে এতিয়াৰ পৰা অসমত বিদেশী চিনাক্তকৰণৰ ক্ষেত্ৰত আমি দুটা ৰাস্তা ল'ম এটা ট্ৰিব্যুনেল আৰু এটা ইলিগেল এক্সপালছন এক্ট 1950 পুছবেক শব্দটো নাই ৰিমুভ শব্দটো আছে যে হি কেন বি ৰিমুভ ফ্ৰম আসাম এণ্ড ইণ্ডিয়া গতিকে এইখন পঢ়ি লওক আপোনালোকৰ উকিলসকলৰ লগত আলোচনা কৰক আমিনুল ভাই মই আৰু এটা বেলেগ লাইনত আমাৰ এক মিনিট আপোনালোকে ক'ব ইমান মাতে থাকো 21 ক'ত যাব আৰু কোনো আপত্তি নাই আপুনি আপোনাৰ বক্তব্যত গোটেই সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো নাগৰিকত্বৰ আইনখনকে আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া প্লিজ অসম চুক্তিৰ ভিত্তিবৰ্ষৰ কথাটো আপুনি উল্লেখ কৰক কৰি আছো অসম চুক্তিৰ ভিত্তিবৰ্ষ নিদিয়ে আকৌ মাজত কেনেকে এটা ডাঙৰ কথা এটা ক'ব খুজিছো ৰফিকুল চাহাবৰ কথা ৰফিকুল ইছলাম সাহেবে ইমান দেৰি আগতে এটা বৰ আপুনি ডাঙৰ পইণ্ট ক'লে আপুনি কৈ গম পাইছেনে নাই যে আপুনি ক'লে বুলি কথাটো আপুনি এটা ডাঙৰ কথা ক'লে নাগৰিকত্ব সন্মান মূল্যৱান সম্পদ ক'লেনে আমিতো নিজৰ থাকা নাগৰিকত্ব এৰি দিছো কংগ্ৰেছ দলে এটা ফেমিলি চাৰিটা তিনিটা নিজৰ নাগৰিকত্ব এৰি দিছে নালাগে বুলি গতিকে কংগ্ৰেছৰ কাৰণে নাগৰিকত্ব মূল্যৱান সম্পদ হ'বই নোৱাৰে কংগ্ৰেছৰ কাৰণে বাংলাদেশ পাকিস্তান বিদেশী নাগৰিকৰ কথা কৈছে নাগৰিকত্বটো কথা হ'ব নোৱাৰে ছাৰ কেনেকুৱা কথা কৈ আছে ছাৰ তেখেতক আৰু ব্যক্তিগত কথা ইয়াত নকওঁ ছাৰ কিন্তু এনেকুৱা কথা কোৱা উচিত নহয় সদনৰ মৰ্যাদা ৰাখি যিজন মানুহে নিজে ইয়াত ছাৰ ডিফেণ্ড দিব নোৱাৰে এইটো আপুনি জানে ছাৰ এনেকুৱা কথাখিনি ক'বলৈ নিদিব মাননীয় অধ্যক্ষ মহোদয় জাকিৰ হুছেইন সিকদাৰ বাবা অখিল গগৈ বেমাৰটো কিয় লৈছে একে ৰচিদ সাহেব কিবা নতুন ঘটনা হৈ গ'ল নেকি আজি ইমান জপিয়াই আছে বক আপোনালোকৰ কথাটো জাকিৰ হুছেইন সিকদাৰে সুধিছে অসম ভিত্তিবৰ্ষ কি হ'ব 1971 তাত আমি কম্প্ৰমাইজ নকৰো যিটো কৈছে অসম চুক্তি খালি
এই কথাটো যদি মোৰ ভুল হৈছে আপোনালোকৰ উকিলৰ লগত কথা পাতি কালি মোক লিগেল অপিনিয়ন দি দিব মোৰ মনটো অপেন আছে সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট যাক আপোনালোকে আদৰণি জনাইছে বিৰোধিতা কৰা নাই আপোনালোকে আদৰণি জনোৱা জাজমেণ্টটোত লিখা আছে যে অসম চৰকাৰে এতিয়াৰে পৰা চেল উইল নহয় মে নহয় ইলিগেল এক্সপালচন এক্ট 1950 বিদেশীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব ভাল উকিল আছে কালি আপোনালোকে কথা পাতি মোক অপিনিয়নটো আনি দিয়ক যে মোৰ ইন্টাৰপ্ৰিটেশনটো ভুল হৈছে মই মানি লম কোনো কথা নাই খালি মই ইমানে অনুৰোধ কৰিম কাৰণ আজিতো ডিবেট চলি থাকিব আজি ৰাতি কোনোবা এজন ভাল উকিলৰ তাত যাওক কথা বতৰা পাতক পাতি ৰিটেন অপিনিয়ন এটা মোক আনি দিয়ক যে সুপ্ৰিম কোৰ্টে কোৱা কথাটো মই কোৱাটো ভুল মানুহ মাত্ৰেই ভুল হয় কিন্তু যেতিয়ালৈকে মই শুদ্ধ বুলি ভাবি থাকিম পুছবেক চলি থাকিম আৰু যিদিনা Uzbek is against international declaration of human rights. The man cannot be stateless. He is the head of the state. Thank you. He cannot go against the international Place of origin should be ascertained. একদম And the country should accept. চেয়াৰমেন সাহেব Please. ছেকেণ্ড ৰাস্তাটো হৈছে মোক ইয়াত হৰুৱাই দিয়ক দুটা এটা হ'ল হয় জাজমেণ্টটো ভুল বুলি প্ৰমাণ কৰি দিয়ক নহলে মোক মুখ্যমন্ত্ৰী আসনৰ পৰা ডেমক্ৰেটিকেলি গুচাই দিয়ক আদাৰৱাইজ ইলিগেল এক্সপালচন এক্ট 1950 অসমত পুছবেক উইল কণ্টিনিউ ধন্যবাদ জয় হিন্দ বন্দে মাতৰম যিখিনি ক'লে মাত্ৰ এটা কথা তেখেতে 3 নম্বৰলৈকে আছিল ছাৰ তেখেতে D2 কোট কৰিলে মই কৰো E The statutory machinery and tribunals are tasked with the identification and detection of illegal immigrants or foreigners in Assam are inadequate and not proportionate to the requirement of giving time-bound effect to the legislative object of Section 6A. এটো হল স্যার এটা কথা সেই গতিকে স্যার কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ঘোষণা কৰিছিল NRC হোৱাৰ লগে লগে দুখন ট্ৰাইব্যুনেল দিব সেই গতিকে স্যার ট্ৰাইব্যুনেলখিনি আমাৰ ল'ব লাগে মুখ্যমন্ত্ৰী মহোদয় সেই ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰৰ লগত যোগাযোগ কৰিব লাগে যাতে চুক্তি অনুসৰি অসমৰ পৰা বিদেশী বাহিৰ হ'ব পাৰে ঠিক আছে স্যার পয়েন্ট অফ অর্ডাৰ স্যার এটা কথা পয়েন্ট অফ অর্ডাৰ though the constitution uses the phrase procedure established by law not due process of law like in the US constitution সেইকাৰণে স্যার যেটো কেছ আছিল মেনকা গান্ধীৰ কেছ এটা আছিল সেই গতিকে ডিউ প্ৰচেছ বা as per established law আৰু এই যে পুছবেকটো কথা কৈছে স্যাৰ পুছবেকটো যিখন এক্টৰ কথা ক'লে তাত নাই সেই গতিকে ময়ো আকৌ অনুৰোধ কৰিছো যে নিয়ম অনুসৰি কৰক আপত্তি নাই বিদেশী মুক্ত অসম কৰক সেইখিনি আমাৰ দাবী আৰু অসম চুক্তিৰ কথা কি আপুনি কৰি দিয়ক ঠিক আছে স্যাৰ